এডিআৰই গ্ৰেড 4ৰ কাৰণে বহুত বেছি ইম্পৰ্টেণ্ট ভিডিঅ' এইটোত মোষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন আলোচনা কৰিম আৰু এইটো ভিডিঅ' যদি আপুনি কমপ্লিট চাই তেতিয়াহ'লে 15টাৰ পৰা 20টা কুৱেশ্যন আপুনি এক্সামত কৰি আহিব পাৰিব। ভিডিঅ'টো শেষলৈকে চাব, বহুত বেছি ইম্পৰ্টেণ্ট। ইয়াতে আমি ৰিজনিং, জিকে, ছ'চিয়েল ষ্টাডিজ আৰু ইংলিছ গোটেইকেইটা টপিকৰ পৰাই ইম্পৰ্টেণ্ট কুৱেশ্যন কিছুমান চাম। প্ৰথম ৰিজনিঙৰ কথাখিনি চাওঁ। ৰিজনিঙত কেনেকুৱা কুৱেশ্যন আহিব? ৰিজনিঙত আপোনাৰ 4ৰ পৰা 5 নম্বৰ থাকিব। মই যিকেইটা কুৱেশ্যন লৈছোঁ এইকেইটাৰ পৰা আপুনি 4-5 নম্বৰ আৰামত পাই যাব। তেনেকৈ ইংলিছত লৈছোঁ, ইংলিছত আপুনি 5-6 নম্বৰ আৰামত পাই যাব, এনেকুৱা কুৱেশ্যন লৈছোঁ। তাৰপিছত আমি জিকেখিনিও চাম, জিএছখিনি, ছ'চিয়েল ষ্টাডিজখিনিও চাম, সকলোখিনি চাম। আপুনি এক্সামত দেখা হ'ব এনেকুৱা ধৰণৰ কুৱেশ্যন 12, 11, 13, 12, 14, 13। তাৰপিছত ইয়াতে ডেছ দিয়া থাকিব, ইয়াতে কি বহিব। এইটো হৈছে চিৰিজ ৰিজনিং। এনেকুৱা কুৱেশ্যন গ্ৰেড 4ত আহিব। ঠিক আছে, কেনেকৈ ছল্ভ কৰিব লাগে? প্ৰথম আপুনি চাব লাগে এই যিকেইটা সংখ্যা আছে ইয়াৰ ব্যৱধানখিনি আমি জানিব লাগিব। একদম চিম্পল ভাষাত কৈ আছোঁ। আপুনি চাওক 12ৰ পিছত কি আছে? 11 আছে, মানে 1 কম আছে। ইয়াতে কি আছে? আমি এই দুটা প্ৰথম লৈ ল'লোঁ। তাৰপিছত 13 আৰু 12, ইয়াৰ মাজত ব্যৱধান কি আছে? 13ৰ পৰা 1 বিয়োগ কৰিলে ইয়াতে 1 ব্যৱধান আছে। তাৰপিছত 14ৰ পৰা 13, কিমান ব্যৱধান আছে? 1 ব্যৱধান আছে। ঠিক আছে, এইখিনি আমি বুজি পালোঁ। তাৰপিছত আপুনি চাওক, ইয়াতে সুধিছে ইয়াতে আৰু ইয়াতে এই দুটা সংখ্যা কি হ'ব? তেতিয়া দুটা সংখ্যা যদি উলিয়াব লাগে আমি প্ৰথমটো জানিব লাগিব, তেতিয়াহে আমি এইটো গম পাম। প্ৰথমটো কেনেকৈ জানিম? ইয়াতে আপুনি চাই লওক, ইয়াতে 12 আছে প্ৰথমটো, এই দুটাৰ ভিতৰত প্ৰথমটো কি আছে? 13, তাৰপিছত 14, 12, 13, 14 চিৰিয়েলি গৈ আছে। তাৰপিছত ইয়াতে কি হ'ব আপোনাৰ? 15 হৈ যাব। আমি যদি প্ৰথমটো গম পালোঁ তেতিয়া ছেকেণ্ডটো গম পাম। ছেকেণ্ডটো কেনেকৈ কৰিছে? যে প্ৰথমটোৰ পৰা 1 বিয়োগ কৰিছে। 15ৰ পৰা 1 বিয়োগ কৰিলে কিমান হ'ব? 14। এইটো হ'ব এনচাৰ। এনেকুৱা কুৱেশ্যন আহিলে যাতে আপুনি এৰি আহিব লগা নহয়। নেক্সট আপোনাক এনেকুৱা ধৰণৰ কুৱেশ্যন সুধিব এক্সামত, হুইচ ইজ নট ছেম উইথ আদাৰ। ইয়াৰে এটা অমিল আছে, বাকী তিনিটা একে বস্তু, আৰু এটা অলপ অমিল আছে। আমি কেনেকৈ উলিয়াম? ইয়াতে চাওক, এতিয়া এম এন অ' দুটা এৰিছে, তাৰপিছত পি বহাইছে, তাৰপিছত এটা এৰি কিনে কিউ আৰ, এছ এৰিছে, টি ইউ এৰিছে, পি মাজত কিন্তু ইয়াতে দুটা এৰিছে, কিন্তু বাকীকেইটাত এটা এৰিছে। আমি ইয়াতে চাম, পিৰ পিছত কি হ'ব লাগে? কিউ এৰিছে, আৰ বহাইছে। আৰ পিছত এছ হ'ব লাগে, এছ এৰিছে, টি বহাইছে। টিৰ পিছত কি হ'ব লাগে? ইউ হ'ব লাগে, ইউ এৰিছে, ভি বহাইছে। ভি তাৰপিছত ডব্লিউ হ'ব লাগে, এক্স বহাইছে। মানে এটাকৈ এৰিছে, কিন্তু ইয়াতে প্ৰথমটো দুটা এৰিছে। তাৰপিছত বাকীকেইটাত আমি চাম, চিৰ পিছত কি হ'ব লাগে? ডি হ'ব লাগে, কিন্তু ই বহাইছে এটা এৰি কিনে। ইৰ পিছত এফ হ'ব লাগে, জি বহাইছে এটা এৰি কিনে। জিৰ পিছত এইচ হ'ব লাগে, এইচ বহোৱা নাই, আই বহাইছে এটা এৰি কিনে। আইৰ পিছত জে হ'ব লাগে, জে বহোৱা নাই, কে বহাইছে এটা এৰি কিনে। মানে এইটোত চব এটা এৰি বহাইছে, এইটোত এটা এৰি বহাইছে, এইটোতো এটা এৰি বহাইছে। এইটোত চাব পাৰে আপুনি, এইটোত এটা এৰা নাই, ইয়াতে এম এন অ' তাৰপিছতে পি বহাইছে, মানে এন অ' দুটা এৰিছে ইয়াতে, মানে এইটো অমিল আছে। এনেকুৱা ধৰণৰ কুৱেশ্যন আহিব, আপুনি এক্সামত আৰামত যাতে কৰি আহিব পাৰে। আজিৰ দিনটো আপুনি এইখিনিয়ে কৰিব, মই যিখিনি ভিডিঅ'ত ক'ম সেইখিনি প্ৰেক্টিছ কৰিব। আপোনাক অলপমান চেঞ্জ কৰি দিব পাৰে, ইয়াতে 12ৰ ঠাইত 15 দি দিব পাৰে, ইয়াতে 14 দি দিব পাৰে, এইখিনি অলপ চেঞ্জ হ'ব পাৰে, কিন্তু এনেকুৱাই আহিব। ইয়াতে এম পি আৰৰ জেগাত কিবা এ চি, বেলেগ সংখ্যা বেলেগ এলফাবেট দিব পাৰে। তাৰপিছত নেক্সট এনেকুৱা ধৰণৰ কুৱেশ্যন আপোনাৰ আহিব। ইয়াতে কৈছে যে ডি ই এফ এ মানে কি? 16 দেখুৱাই দিছে, 16 বুলি কৈছে। তেতিয়া আপোনাক সুধিব যে এফ এ ডি ই মানে কি? এনেকুৱা যদি আপোনাক আহে তেতিয়া ডাইৰেক্ট আপুনি গম পাব যে ইয়াতে কোন নম্বৰত আমাৰ এ বি চি ডিখনৰ কোন নম্বৰত কোনটো আছে সেইকেইটা যোগ কৰিলে হ'ব। ডিটো কিমান নম্বৰত আছে? এ বি চি ডি 4 নম্বৰত আছে। ইটো কিমান নম্বৰত আছে? 5 নম্বৰত আছে। এফটো কিমান নম্বৰত আছে? 6 নম্বৰত আছে। এটো কিমান নম্বৰত আছে? 1 নম্বৰত আছে আমাৰ এ বি চি ডিখনৰ। এতিয়া যদি গোটেইকেইটা যোগ কৰি দিওঁ, 4 5 9, 9 6 15, 15 1 16, মানে গোটেইকেইটা যোগ কৰি কিনে এটা বহাইছে। এতিয়া আমি এইটোও ছেম কৰিব লাগিব। যদি এইটো মানে এইটো সুধিছে, এইটো মানে কি হ'ব? এফটো কিমান নম্বৰত আছে? এ বি চি ডি ই এফ 6 নম্বৰত আছে। যোগ কৰিম, এটো কিমান নম্বৰত আছে? 1 নম্বৰত আছে। ডিটো 4 নম্বৰত আছে। ইটো আছে 5 নম্বৰত। গোটেইকেইটা যোগ কৰিম, 4 5 9, 9 1 10, 10 6 16। ঠিক আছে, এইটোও হ'ব 16। তাৰপিছত এনেকুৱা ধৰণৰ কুৱেশ্যন আপোনাৰ আহিব 36, 34, 30, 28, 24। তাৰপিছত ইয়াতে কি হ'ব সুধিছে, একদম চিম্পল হয়। আপুনি ৰিজনিঙত চিৰিজ ৰিজনিং এনেকৈ যেতিয়া দেখা হ'ব, আপুনি ব্যৱধানবিলাক চাব। এইটোৰ পৰা এইটোৰ ব্যৱধান কিমান আছে? 4ৰ পৰা 34ৰ পৰা 36লৈকে 2ৰ ব্যৱধান আছে। তাৰপিছত আপুনি এইটোৰ পৰা আপুনি চাব পাৰে 28ৰ পৰা কিমান আছে? 2ৰ ব্যৱধান আছে। ঠিক আছে, তাৰপিছত 24 যদি ইয়াতে দিছে, ইয়াতে 2 ব্যৱধান কৰি দিম, 2 বিয়োগ কৰি দিম। ইয়াতে 36ৰ পৰা 2 বিয়োগ কৰিছে, 34 হৈছে।
30ৰ পৰা 2 বিয়োগ কৰিছে 28 হৈছে 24ৰ পৰা 2 বিয়োগ কৰিলে কিমান হ'ব 22 হ'ব ইয়াতে খালী ঠাইত কি হ'ব 22 ঠিক আছে আপুনি এনেকৈও চাব পাৰে বেলেগ কিয় 24ৰ পিছত প্ৰথম 4 যোগ কৰিছে তাৰপিছত 28ৰ লগত 2 যোগ কৰিছে তাৰপিছত 30ৰ লগত 4 যোগ কৰিছে তাৰপিছত 2 যোগ কৰিছে এনেকৈ আপুনি ওলাব পাৰে একদম ইজি হয় এনেকুৱা কোৱেশ্চন যাতে আপুনি এৰি নাহে আজি দিনটো এইখিনি কৰিব প্লিজ মই বাৰে বাৰে কৈ আছোঁ এক্সামত যাতে আপুনি 15-20 নম্বৰ আৰামত পাই যায় আজি ভিডিঅ'টো চাই কিনে বাকী আপুনি যি জানক তাৰপিছত আপুনি ৰিজনিঙত এনেকুৱা কোৱেশ্চন দেখাব MILITARY মিলিটাৰী ইজ ইকুৱেল টু NIMIUASY এনেকৈ যদি দিছে এইটো যদি এইটো হয় তেতিয়া এইটো মানে কি হ'ব আপুনি ইয়াতে চাই লওক কেনেকৈ বহাইছে একদম ইজি হয় এনেকুৱা কোৱেশ্চন আপোনাৰ আহিব এমৰ পিছত কি এন ঠিক আছে তাৰপিছত আইটো আইয়ে ৰাখিছে চেঞ্জ কৰা নাই এলৰ পিছত কি হয় এলৰ পিছত LM হয় ঠিক আছে আইটো আইয়ে ৰাখিছে তাৰপিছত টিৰ পিছত কি হয় STU হয় মানে এটা একে ৰাখিছে তাৰপিছত এটা কি কৰিছে এটা এক আগুৱাই দিছে আপুনি বুজি পাইছে চাগে যদি বুজি পোৱা নাই প্লিজ আকৌ ৰিপিট চাই থাকিব এৰ পিছত ইয়াতে এটো একেই ৰাখিছে তাৰপিছত আৰ আছে তাৰ পিছতটো কি কৰিছে আৰৰ পিছত এছ এক বঢ়াই দিছে তাৰ ৱাইটো একেই ৰাখিছে ঠিক আছে একদম সিম্পল হয় ইয়াতে প্ৰথমটো কি কৰিছে এক আগুৱাই দিছে এমৰ পিছত এন দিছে এইটো আমি এছৰ পিছত কি দিম MNOPQRS টি দিম তাৰপিছত পিছৰটো একেই ৰাখিম ই আছে তাৰপিছত এম আছে এমটো আমি এক আগুৱাই দিম এন কৰি দিম তাৰপিছত আইটো একেই ৰাখিম তাৰপিছতটো আগুৱাই দিম এনৰ পিছত অ' এটো একেই ৰাখিম তাৰপিছত আৰৰ পিছত কি হয় এজ হয় তাৰপিছত ৱাইটো একে ৰাখিম এইটো হ'ব এনসাৰ একদম ইজি কুৱেশ্চন ইয়াৰ ভিতৰত আপোনাৰ 3টা বা 4টা এক্সামত আহি যাব ঠিক আছে ইয়াতে কেৱল আপোনাক আলফাবেট কেইটা চেঞ্জ কৰি দিয়া হ'ব সংখ্যা কেইটা চেঞ্জ কৰি দিয়া হ'ব আপুনি নিশ্চয় পাৰিব মই আশা ৰাখিলোঁ যদি এতিয়াও বুজি পোৱা নাই প্লিজ আকৌ এবাৰ চাব ভিডিঅ'টো তাৰপিছত এনেকুৱা কুৱেশ্চন আপোনাৰ এক্সামত আহে ABCD যদি CDAB হয় তেতিয়া DEPT কি হ'ব আপুনি চাওক ইয়াতে আপুনি চাব লাগিব কোনটো ইফাল কৰিছে ABCD আছে ইয়াতে C টো ক'ত আনিছে প্ৰথমতে আনিছে মানে 3 নম্বৰটো প্ৰথমতে আনিছে ইয়াতে আমাৰ P টো কিমান নম্বৰত আছে 3 নম্বৰত এটো আমি প্ৰথমতে আনিম তাৰপিছত B টো 2 নম্বৰত আছিল শেষত আনিছে ইয়াতে D টো আপুনি চাব পাৰে D টো ক'ত আছিল শেষত আছিল সেকেন্ডত আনিছে ইয়াতে শেষত কি আছে T আছে T টো আমি সেকেন্ডত আনিম তাৰপিছত AB টো লাষ্টত গুচি গৈছে ইয়াতে আমি এই দুটা লাষ্টত লৈ যাম DE মানে এনেকুৱা ধৰণৰ কোৱেশ্চন আহিব আপুনি আৰামত কৰি আহিব পাৰিব যদি এনেকুৱা কোৱেশ্চন দেখিলে ভয় খায় আজিৰ পৰা আৰু ভয় নাখায় ইয়াতে কেৱল আলফাবেট কেইটা চেঞ্জ কৰি দিব পাৰে AB ৰ জায়গাত CD দি দিব পাৰে ঠিক আছে বাকি একো চেঞ্জ নহয় এনেকুৱা কোৱেশ্চন 4 পৰা 5টা আপোনাৰ আৰামত আহি যাব আপুনি 4 পৰা 5 নম্বৰ আৰামত পাই যাব যদি বুজি পাইছে যদি কিবা ডাউট থাকে প্লিজ কমেন্ট কৰি জনাব আকৌ মই ৰিজনিঙৰ ভিডিঅ বনাই দিম তাৰপিছত যদি আমি ইংলিছৰ খিনি চাওঁ ইংলিছত বহুত কিছুমান কোৱেশ্চন আহিব প্ৰিপজিশন আহিব ৰং ওয়াৰ্ড আপোনাক বাছিব দিব আপোনাৰ টেন্সৰ পৰা আহিব কিন্তু সবচে ইম্পৰ্টেন্ট মই লৈছো ভিডিঅ'টোত আজি যেহেতু গোটেইকেইটা টপিক কভাৰ কৰিম ইংলিছ ৰিজনিং সেইকাৰণে সকলোৰে মোস্ট ইম্পৰ্টেন্ট খিনি লৈছো যিখিনি কৰিলে আমি একদম আৰামত 15 পৰা 20 নম্বৰ পাব পাৰিম আজি নেক্সট ভিডিঅ'টোত আমি আকৌ 15-20 নম্বৰ আলোচনা কৰিম ঠিক আছে এনেকৈ সদায় কৰি যাম ইংলিছত সবচে বেছি কোৱেশ্চন আহিব সিনোনিমছ এন্টোনিমছ আৰু প্ৰিপজিশনৰ পৰা সিনোনিমছ মানে আপুনি জানে চাগে যে এটা শব্দ তাৰ একে অৰ্থ বুজা আকৌ এটা শব্দ ঠিক আছে এটো আপোনাক বাছিব দিয়ে এন্টোনিমছ মানে হৈছে এটা শব্দ এটোৰ যি অৰ্থ হয় তাৰ উল্টা অৰ্থ বুজোৱা শব্দটো আমাক বাছিব দিয়া হয় ঠিক আছে এটো হৈছে এন্টোনিমছ সিনোনিমছ আৰু এন্টোনিমছ ইংলিছত আমাৰ বহুত আছে হাজাৰ লাখ আছে কিন্তু মই ইয়াতে ইম্পৰ্টেন্ট কিছুমান আনিছো যাৰ ভিতৰত আপোনাৰ এক্সামত কমন পৰা চান্স বহুত বেছি ইয়াৰ ভিতৰতে আহিব সেইকাৰণে ভিডিঅ'টো বহুত বেছি ইম্পৰ্টেন্ট most important synonyms ঠিক আছে abandon leave able capable achieve accomplish active energetic angry furious এটো এবাৰ গ্ৰেড 3 আহিছে তাৰপিছত বিউটিফুল এট্ৰাক্টিভ ইখন লিষ্টৰ পৰা এক্সামত আপোনাক দিয়া দেখা যায় মই যিখন লিষ্ট বনাইছো বিগিন ষ্টাৰ্ট ব্ৰেভ কাৰেজাস কল পিসফুল ডেঞ্জাৰাস হাজাৰ্ডাস এইকেইটা হৈছে আপোনাৰ সিনোনিমছ মানে একে অৰ্থ বুজোৱা এইকেইটা আপুনি প্লিজ দিনটোত আজি এইখিনি মুখস্থ কৰিব যিখিনি বস্তু কম মুখস্থ নহলে দুবাৰ মাতি যাব এক্সামত আহিলে লগে মনত পৰিব ভিডিঅ'টোত দেখোন চাইছিলো আপোনাৰ তেতিয়া মনত আহি যাব ঠিক আছে দুবাৰকে হলেও মাতিব আপুনি যিখিনি কম তাৰপিছত ডেষ্ট্ৰয়ড মানে ধ্বংস কৰা ৰুইন বুলিও ক'ব পাৰি ইজি মানে সিম্পল এফৰ্টলেছ আপুনি এইখিনি প্লিজ চাই লওক আজি দিনটোত আপোনাক কাম দিছো হোমৱৰ্ক দিছো কালিৰ কাৰণে আৰু বেলেগ কাম দিম আজি 15-20 নম্বৰ কমপ্লিট কৰি লওক তাৰপিছত এন্টোনিমছ মানে উল্টা অৰ্থ বুজোৱা মানে বিপৰীত অৰ্থ বুজোৱা এবসেন্ট প্ৰেজেন্ট
accept, reject, accurate, inaccurate, appear, disappear, arrive, depart, beautiful, ugly, begin and brave, cowardly, bright, dull, build, destroy, huge, tiny. এইখিনি আপুনি গোটেই চাব লাগিব আপোনাৰ ইংলিছত বহুত চিনোনিম এণ্টনিমছ পাব কিন্তু মই মোষ্ট ইম্পৰ্টেণ্টখিনি আনিছোঁ আৰু ইয়াৰ ভিতৰতে এক্সামত অহা দেখা যায় এতিয়া মই আপোনাক 4-5 নম্বৰ ৰিজনিঙৰ কৰাই দিলোঁ তাৰ ভিতৰতে কুৱেশ্যন এক্সামত আহিব আপোনাক কেৱল ডিজিট কেইটা চেঞ্জ কৰি দিয়া হ'ব আলফাবেট কেইটা চেঞ্জ কৰি দিয়া হ'ব পাৰে ঠিক আছে তাৰপিছত আপোনাক এননিমছ চিন্টনিমছৰ দিলোঁ ইয়াৰ পৰা আপোনাৰ 5 নম্বৰ আৰামত আহি যাব ভিডিঅ'টো যদি এইখিনিলৈকে চালে আপুনি 8-9 নম্বৰ আৰামত পাই যাব এতিয়া এক্সামত ঠিক আছে এতিয়া আমি নেক্সট কি চাম জেনেৰেল নলেজ চাম জিকে চাম তাৰ আগত এটা কথা কৈলোঁ কিছুমান আকৌ ইম্পৰ্টেণ্ট বস্তু আছে যেনেকৈ গ্ৰুপ অফ এনিমেল কুকুৰ বহুতটা কুকুৰক একেলগে কি বুলি কোৱা হয় বহুতটা মেকুৰীৰ গ্ৰুপক কি বুলি কোৱা হয় যেনেকৈ ফিছৰটো আহিছিল এইবাৰ 3rd গ্ৰেডত স্কুল বুলি কোৱা হয় ঠিক আছে চাইল্ড অফ এনিমেল ইয়াৰ পৰা কুৱেশ্যন আহিব আপোনাৰ গৰুৰ বাচ্চাক কি বুলি কোৱা হয় পোৱালিক কি বুলি কয় ঘোঁৰাৰ পোৱালিক কি বুলি কোৱা হয় ঠিক আছে এইবিলাক আমি নেক্সট ভিডিঅ'ত চাম এইটো ভিডিঅ'ত আজি 15-20 নম্বৰটো কমপ্লিট কৰি লওঁ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব সদায় আপুনি ভিডিঅ' পাই থাকিব ঠিক আছে এইটো এটা ট্ৰেইলাৰ টাইপৰ ভিডিঅ' বনাইছোঁ আপোনাৰ কেনেকুৱা লাগে কমেণ্টত জনাব বহুত ভাল ভিডিঅ' বনাই থাকিম তাৰপিছত জেনেৰেল নলেজত আপোনাৰ ক'ৰ পৰা বেছি কুৱেশ্যন আহে সেইখিনি আনিছোঁ আপোনাৰ এইখিনি জানিব লাগিব আমাৰ ৰাজ্যৰ ষ্টেট চিম্বলবিলাক ষ্টেট এনিমেল কি হয় আমাৰ এশিঙীয়া গড় হয় ষ্টেট বাৰ্ড কি হয় হোৱাইট উইং উড ডাক তাৰপিছত ষ্টেট ফ্লাৱাৰ কি হয় ফক্সটেইল অৰ্কিড ঠিক আছে বিহুত যে আমাৰ খোপাত পিন্ধে সেইটো ষ্টেট ট্ৰী আমাৰ কি হলং গছ অসমৰ ষ্টেট ছং কি অ মোৰ আপোনাৰ দেশ ইয়াৰ পৰা কমন অহা চান্স বহুত বেছি এতিয়া আপুনি আকৌ 4-5 মাৰ্কৰ কাৰণে ভিডিঅ'টোত চাব গৈ আছে ঠিক আছে আমি অলৰেডি 9 মান পাই গ'লোঁ এতিয়া আৰু 5 নম্বৰ মানৰ কাৰণে আমি এইখিনি চাম ষ্টেট ছং আপোনাক ক'লোঁ অ মোৰ আপোনাৰ দেশ কোনে লিখিছে এইটো আহিব পাৰে তাৰপিছত আপোনাৰ নেশ্যনেল এন্থিম আমাৰ ভাৰতৰ নেশ্যনেল এন্থিম কি হয় জনগণ মন ঠিক আছে কোনে লিখিছে এইটো আহিব পাৰে তাৰপিছত আপুনি ভিডিঅ'টো অলপ দীঘল হ'লেও ব'ৰ নহ'ব কাৰণ আপুনি এক্সাম হলত গৈ হেপী হোৱাৰ কাৰণে এই ভিডিঅ'টো চোৱাটো বহুত জৰুৰী নহ'লে এক্সাম হলত আপুনি টান পাব পাৰে সেইকাৰণে ভিডিঅ'টো বনাইছোঁ মোক 10 পৰা 15 মিনিট দিয়ক ভিডিঅ'টোত আপুনি অলৰেডি বহুত টাইম নষ্ট কৰিছে নপঢ়াকৈ মোবাইল টিপি কিবা কৰি কেৱল 10-15 মিনিট ভিডিঅ'টো চাওক আপুনি 6 মাহৰ প্ৰিপাৰেশ্যন আজিৰ এটা দিনতে হৈ যাব কাৰণ 15-20 নম্বৰ আপুনি পাই যাব পাৰে ঠিক আছে তাৰপিছত ইণ্ডিয়ান নেশ্যনেল ফ্লেগ আমাৰ তিৰংগা হয় তিৰংগাৰ বিষয়ে আপোনাক সুধিব পাৰে এইখিনি আপুনি চাই ল'ব পাৰে তিৰংগাৰ ভিতৰত যিটো চক্ৰ থাকে তাত কিমানডাল দণ্ড থাকে 24ডাল স্পোক থাকে আমি এডপ্ট কৰিছিলোঁ জুলাই 22, 1947 পৰা আমি এই তিৰংগাখন আকোৱালি লৈছিলোঁ নেশ্যনেল এমব্লেমৰ ওপৰত কুৱেশ্যন আহিব পাৰে আমাৰ নেশ্যনেল এমব্লেম যিটো তাত কি থাকে সিংহ কেইটামান থাকে কেইটা সিংহ থাকে কুৱেশ্যন আহিব পাৰে 4টা সিংহ থাকে 4 লায়ন 4টা থাকে আৰু গোটেইকেইটাই বেক টু বেক উল্টাকৈ থিয় দি আছে ঠিক আছে আৰু মাউণ্টেড ক'ত থৈ দিয়া হয় চাৰ্কুলাৰ এবাকাছত থৈ দিয়া হয় তাৰপিছত কি লিখা থাকে তাত সত্যমেৱ জয়তে বুলি লিখা থাকে আৰু কি স্ক্ৰিপ্টত লিখা থাকে দেৱানাগৰী স্ক্ৰিপ্ট এইবিলাক কুৱেশ্যন আহিব পাৰে তাৰপিছত নেশ্যনেল এন্থিম জনগণ মন পালোঁ নেশ্যনেল আমাৰ ভাৰতৰখিনি কৈছোঁ নেশ্যনেল ছং বন্দে মাতৰম নেশ্যনেল এনিমেল ৰয়েল বেংগল টাইগাৰ ঠিক আছে নেশ্যনেল বাৰ্ড ইণ্ডিয়ান পিকক ময়ূৰ চৰাই নেশ্যনেল ফ্লাৱাৰ হৈছে লটাছ পদুম ফুল তাৰপিছত আপোনাৰ নেশ্যনেল ট্ৰী বানিয়ান ট্ৰী নেশ্যনেল ফ্ৰুট আম নেশ্যনেল ৰিভাৰ গংগা নেশ্যনেল একুৱাটিক এনিমেল গেংগেষ্টিক ডলফিন নেশ্যনেল কাৰেঞ্চি চিম্বল আমাৰ কাৰেঞ্চিক কি বুলি কোৱা ইণ্ডিয়ান ৰুপিজ বুলি কোৱা হয় নেশ্যনেল ৰেপটাইল কিং কোব্ৰা ফেটি সাপৰ কথা কোৱা হৈছে নেশ্যনেল হেৰিটেজ এনিমেল ইণ্ডিয়ান এলিফেণ্ট তাৰপিছত আপুনি এতিয়ালৈকে 15 নম্বৰ মানৰ প্ৰিপাৰেশ্যন কৰি দিলে ভিডিঅ'টো চাই আছে যদি তাৰপিছত আমাৰ কুৱেশ্যন ক'ৰ পৰা বেছিকৈ আহে কাউণ্ট্ৰি আৰু কেপিটেল কাউণ্ট্ৰি আৰু কাৰেঞ্চি ঠিক আছে কোনখন দেশত কি কাৰেঞ্চি ব্যৱহাৰ কৰা হয় যেনেকৈ আমাৰ ইণ্ডিয়াত ৰুপিজ বাংলাদেশত টাকা আমেৰিকাত US ডলাৰ ঠিক আছে তাৰপিছত কেপিটেল আপোনাক সুধিব পাৰে কোনখন দেশৰ ৰাজধানী কি হয় যেনেকৈ ভাৰতৰ নতুন দিল্লী এনেকুৱা কুৱেশ্যন আপোনাৰ 4টামান আহি যায় ঠিক আছে তাৰপিছত আমি এটা কথা জানিব লাগিব যে আমাৰ পৃথিৱীত 195তকৈ বেছি দেশ আছে আমি গোটেইখিনি পঢ়িব গ'লে বহুত দীঘল হৈ যাব সেইকাৰণে মই মষ্ট ইম্পৰ্টেণ্ট দেশখিনি লৈছোঁ আৰু ইয়াৰে আমি কাৰেঞ্চিখিনি চাম আৰু কেপিটেল চাম আৰু ইয়াৰ পৰাই কমন অহা চান্স বহুত বেছি এতিয়া যদি আমি চাওঁ প্ৰথম ৰাজধানী চাম আমি
ভাৰতৰ নিউ দিল্লী, চাইনাৰ বেইজিং, জাপানৰ টকিঅ', পাকিস্তানৰ ইছলামাবাদ, বাংলাদেশৰ ঢাকা, নেপালৰ কাঠমাণ্ডু, আমাৰ ওচৰে পাজৰৰখিনি আপুনি একদম নেৰিব, চাই আহিব। আপুনি একদম মুখস্থ কৰিব নোৱাৰে কাৰণ বেছিদিন এক্সামৰ কাৰণে নাই, কিন্তু আপুনি দুবাৰ যদি পঢ়ি যায় তেতিয়া আপোনাৰ এক্সামত কুৱেশ্যনটো দেখাৰ লগে লগে মনত আহি যাব, ইয়াতেচোন ভিডিঅ'ত চাইছিলোঁ, একদম মনত আহিব। ইৰাণৰ তেহৰান, ইৰাকৰ বাগদাদ, ঠিক আছে। এইখিনি আপোনাক লিষ্টখনে মই দিব পাৰিম, মনততো সোমাই দিব নোৱাৰোঁ, পঢ়াই দিব নোৱাৰোঁ, সেইকাৰণে কৈছোঁ আপোনাক দিনটোত এইখিনি কাম কৰিব দিছোঁ, আপুনি প্লিজ আজি এইখিনি কমপ্লিট কৰক। ইউনাইটেড কিংডমৰ লণ্ডন হয়, ফ্ৰান্সৰ ৰাজধানী পেৰিছ, ইটালীৰ ৰোম, জাৰ্মানীৰ বাৰ্লিন, ঠিক আছে, ৰাছিয়াৰ মস্কো, গোটেইখিনি আপুনি চাব লাগিব। এবাৰ হ'লেও ওপৰে চাব। ইয়াতে বেছি দেশ লোৱা নাই, যিখিনি একদম ইম্পৰ্টেণ্ট এক্সামৰ কাৰণে সেইখিনিয়ে লৈছোঁ। আৰু অলপমান আছে, তাৰপিছত আমি চাম কাৰেঞ্চি, কোনখন দেশৰ কাৰেঞ্চি কি হয়, ইয়াৰ পৰা কুৱেশ্যন বাৰে আহে। তাৰপিছত নেক্সট ভিডিঅ'ত আপুনি পাব মেথছ, ছ'চিয়েল ষ্টাডিজ, জিকে, ৰিজনিং, আৰু নেক্সট 20-25 নম্বৰৰ কাৰণে আপুনি ভিডিঅ' পাই যাব কেনেকৈ পাব পাৰি। তাৰপিছত এইখিনি আপুনি প্লিজ চাই ল'ব, ঠিক আছে, স্ক্ৰীনশ্বট মাৰি লওক। এতিয়ালৈকে আপুনি 15 পৰা 18 নম্বৰ কভাৰ কৰিলে, 15 পৰা 18 নম্বৰ আপুনি পাই যাব যদি এইখিনি ভালকৈ চাইছে ভিডিঅ'টো, ঠিক আছে, আৰু মই যেনেকৈ কৈছোঁ ফ'ল' কৰিছে যদি। তাৰপিছত নেক্সট আমি কাউণ্ট্ৰি আৰু কাৰেঞ্চি চাম, ইয়াৰ পৰা কুৱেশ্যন বাৰে আহে। আফগানিস্তানৰ কাৰেঞ্চি কি বুলি কয়, আফগানি, ঠিক আছে, এনেকৈ আপুনি চাব পাৰে। অষ্ট্ৰেলিয়াৰ ইউৰো বুলি কোৱা হয়, বেলজিয়ামৰ ইউৰো বুলি কোৱা হয়। আপুনি লিষ্টখন বনাই ল'ব, ইউৰো বুলি কাক কোৱা হয়, কাৰ কাৰেঞ্চিক ইউৰো বুলি কোৱা হয়, বেছিভাগক ইউৰো বুলিও কোৱা হয়, বেছিভাগৰ কাৰেঞ্চিক, ঠিক আছে। তেতিয়া আপোনাৰ ইজি হ'ব মনত পেলোৱাৰ কাৰণে, আপুনি চাব পাৰে। এইখিনি লিষ্ট প্লিজ আপুনি স্ক্ৰীনশ্বট মাৰি ৰাখিব, ঠিক আছে, বেলেগ আৰু উপায় নাই। এতিয়া ক'ব গ'লে বহুত দীঘলৈ যাব, আৰু মই বেছি ৰাখা নাই, মষ্ট ইম্পৰ্টেণ্টখিনি ৰাখিছোঁ, য'ৰ পৰা এক্সামত বাৰে অহা দেখা যায়। এইখিনি স্ক্ৰীনশ্বট মাৰি লওক। তাৰপিছত আকৌ মষ্ট ইম্পৰ্টেণ্ট এক্সামৰ কাৰণে আছাম চিফ মিনিষ্টাৰৰ লিষ্ট। চিফ মিনিষ্টাৰ, মুখ্যমন্ত্ৰী প্ৰথমৰ পৰা আজিলৈকে কোন আছে লিষ্টখন আপুনি জানিব লাগিব, ঠিক আছে। প্ৰথম সুধিব পাৰে, এতিয়াৰ সুধিব পাৰে। অসমৰ গভৰ্ণৰৰ লিষ্টখন আপুনি জানিব লাগিব, কোন গভৰ্ণৰ আছিল প্ৰথম, এতিয়া কোন আছে, ঠিক আছে। আৰু বহুত কিবাকিবি আছে ইম্পৰ্টেণ্ট টপিক, মই নেক্সট ভিডিঅ'ত আপোনাক বনাই দিম, টেনশ্যন ল'ব নালাগে। আপুনি কেৱল ক'ব লাগিব যে আপোনাক কেনেকুৱা ভিডিঅ' লাগিব, এইটো ভিডিঅ' কেনেকুৱা লাগিছে। তাৰপিছত লাষ্ট ইয়াৰৰ কুৱেশ্যন পেপাৰ আপোনাক লাগিব নেকি, লাষ্ট ইয়াৰ গ্ৰেড 4 কুৱেশ্যন পেপাৰ আৰু উত্তৰখিনি আপোনাক যদি লাগে প্লিজ কমেণ্ট কৰি জনাব। আৰু যিকোনো ডাউট আপুনি সুধিব পাৰে, প্লিজ কমেণ্ট কৰি জনাব। চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব, আৰু মোৰ লগত এনেকৈ যদি আপুনি 5 দিন পঢ়ে ধুনীয়াকৈ, তেতিয়া আৰামত আপুনি পাছ কৰি যোৱা একদম চান্স আছে। আমি এতিয়া আজি 20 নম্বৰ মানৰ আলোচনা কৰিলোঁ। এতিয়াৰ কাৰণে এইখিনিয়ে, থেংক ইউ।